নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়ন জ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি 1429 বৰ্ষাব্দৰ শাওণ মাহৰ 2 তাৰিখ আৰু 2022 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 19 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:46 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14। আজি বাৰ হৈছে মঙলবাৰ, তিথি হৈছে কৃষ্ণা ষষ্ঠী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মীন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 5 আৰু 9 আৰু শুভ ৰং হ'ব ৰঙা আৰু হালধীয়া। আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুৰ্ভগা যোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰৰ বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, লগতে আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব পাৰে। বন্ধুসকল, আজি আমি প্ৰথমে আহিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত খুব শান্তি বাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে পদোন্নতি লাভ কৰিব পাৰে, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিসকল ঠিকাদাৰী ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ আজি খুব শুভ হ'ব। আৰ্থিক দিশত আজি আপোনালোকৰ উন্নতি হ'ব। আজি আপোনালোকে কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে সঞ্চিত ধন সামান্য ক্ষয় হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত কৰ্মমৰ্যাদা লাভ কৰিব। চৰকাৰী আৰু বেচৰকাৰী কৰ্মচাৰীসকলে কৰ্মক্ষেত্ৰত আজি উন্নতি লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত নতুনকৈ পদোন্নতি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুনকৈ আজি যোগাযোগ হ'ব পাৰে। লগতে আজি আপুনি যদি সজাগ নহয় সকলো দিশতে সামান্য আজি ব্যয় বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ক'ৰবাত পাবলগীয়া ধন ঘূৰাই পাব পাৰে। প্ৰেমত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে পিতৃ মাতৃৰ সামান্য স্বাস্থ্যৰ অৱনতি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশত শুভ হ'ব। ধন ধান টকা পইচাৰ আজি আপোনালোকৰ লাভ হ'ব। আজি আপোনালোকৰ বন্ধু বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য ভুল বুজাবুজি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। আজি আপোনালোকে পুৰণি বন্ধু বান্ধৱৰ সান্নিধ্য লাভ কৰিব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য ক্ষতি হ'ব পাৰে। লগতে আজি আপুনি শৰীৰৰ সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সজাগ নহ'লে আৰ্থিক দিশত সামান্য ক্ষতি হ'ব পাৰে। লগতে আজি সজাগ নহ'লে বিদ্যাৰ্থীসকলে সামান্য মনত কষ্ট পোৱাৰো কিন্তু
যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদ ভাৱ বাঢ়িব। আৰ্থিক দিশত আজি আপোনালোকৰ শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজি আপোনালোকৰ খুব শুভ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য শত্ৰু ভয় বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সুশান্তি বাঢ়িব। সামাজিক কৰ্মত ব্যস্ত হোৱাৰ এটা সুযোগ লাভ কৰিব। যদিও আজি আপুনি সকলো দিশতে সজাগ আৰু সচেতন হৈ চলাটো আপোনাৰ কাৰণে খুব ভাল হ'ব। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সামাজিক কৰ্মত জড়িত হোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে খুব শুভ হ'ব। মনত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহয় কৰ্মক্ষেত্ৰত সামান্য সাহসটো হ্ৰাস হোৱাৰো কিন্তু যোগ দেখা যায়। সদয় শকত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে ভৱন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।